Hello student, welcome to our channel to our class part 2 পৰা আমি আলোচনা কৰিছো বাস্তৱ সংখ্যা আৰু বাস্তৱ সংখ্যা আমাৰ কি আছিলে 7 নম্বৰ পৰা আছে আমি 1 পৰা 6 লৈকে কৰিলো আৰু 1 পৰা 6 লৈ আছিলে আমাৰ মৌলিক উৎপাদকবোৰৰ দ্বাৰা গুণনফল উলিয়াব লাগে তাৰপিছত লসাগু আৰু গসাগু উলিয়াই পিনি তাৰ সংখ্যা দুটাৰ পূৰণফল কেনেকৈ হয় আমি চালো আৰু লসাগু আৰু গসাগু উলিয়াব লাগিছিল এইটো চালো 3 নম্বৰটো 4 নম্বৰ আমি কি আছিলে গসাগু দিয়া আছিলে আৰু সংখ্যা দুটা দিয়া আছিলে তাৰপিছত কি আছিলে যে ইয়াৰ লসাগু উলিয়াব লাগিছিলে এইটো চালো 5 আৰু 6 আমি সম্পূৰ্ণভাৱে কমপ্লিট কৰিলো গতিকে এতিয়া আমি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 7 ঠিক আছে ইয়ালৈ চাই ইয়াৰ লগত তোৰ একো মত নহয় এতিয়া ইয়াত দিয়া আছে যে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে মই ড্ৰ কৰি দিছো কুৱেশ্যন নম্বৰ ৰিয়েল নাম্বাৰ ন ৰিয়েল নাম্বাৰ বাস্তৱ এক্সাৰচাইজ 1.1 কুৱেশ্যন 7 হ'ল এতিয়া ইয়াত কৈছে যে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ আছে বৃত্তাকাৰ পথ মানে ঘূৰণীয়া এটা ফিল্ড আছে ঠিক আছে আৰু ইয়াত কৈছে যে খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে ইয়াত সোনিয়াৰ 18 মিনিট লাগে আৰু য'ত একেটা ঘূৰণতে ৰবিৰে লাগে 12 মিনিট ইয়াত দুটা ব্যক্তি আছে কোন আছে সোনিয়া সোনিয়া দিছো দেই চিনি পোৱা নি নাপোৱা ইয়াতে আছে দেখোন তোমালোকৰ কিতাপত সোনিয়া আছে সোনিয়া কিমান মিনিট লাগে 18 মিনিট লাগে 18 মিনিট মিটাৰ নহয় এইটো মিনিট হয় আৰু কাৰ লাগে ৰবিৰ লাগে কিমান 12 মিনিট এতিয়া ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰিব লাগে বা আৰম্ভ কৰে এতিয়া কি কৈছে যে তেওঁলোকে কি একেটা বিন্দুতে আছে এইটো বিন্দুত আছে নেকি আৰু ইয়াত কি কৈছে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰিব এতিয়া কি কৰিব চাপ'জ এতিয়াতো আমি পুখুৰী পাৰ যেনেকে আমি ৰানিং কৰে নে ঠিক তেনেকে একেটা সময়তে একেলগে ষ্টাৰ্ট কৰিলে বোলে এনেকে কৈছিল আৰু ইয়াত কি আছে ইয়াত কোন আছে সোনিয়াও আছে আৰু ৰবিও আছে এতিয়া সোনিয়া যেতিয়া এইটো কি কৰিছে খেলপথাৰ চাৰিওপিনে গাড়ী সোনিয়াই গাড়ী দি চলাইছে আৰু এইটো সম্পূৰ্ণভাৱে এপাক ঘূৰিবলৈ কিমান সময় লাগে 18 মিনিট লাগে এতিয়া মই এইটো বেছিকৈ কৈ দিছো সোনিয়া কিমান লাগে এপাকত 18 মিনিট লাগে মিনছ এইটো এনেকে গ'ল তাৰপিছত ইয়ালৈ আহিলে আৰু 18 মিনিটত সম্পূৰ্ণ এপাক ঘূৰিব ঠিক তেনেকে ৰবিয়ে কিমান মিনিট লাগিব 12 মিনিট লাগিব হ'ল এতিয়া ইয়াত কোনে স্পীডকে চলাইছে ৰবি এতিয়া ইয়াত কি কৈছে যে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটো লগ লাগিব মানে কিমান সময়ৰ পাছত এইটো যে এতিয়া আৰম্ভ কৰিলে এতিয়া সোনিয়া আছে ইয়াত সোনিয়া এপাক ঘূৰিলে 18 মিনিটত লাগিলে ৰবিয়ে ঘূৰিলে 18 মিনিট লাগিলে এতিয়া ক'ব পাৰিবা নেকি ইহঁতে এতিয়া প্ৰথম পাকত লগ পাব নে ইহঁতে কোনটো পাকত পাব শেষ পাক মানে দৌৰি শেষ হোৱাৰ লগে দৌৰি থাকিব লাগিব কিন্তু আমাক কি কৈছে যে এইটো কি কৈছে কুৱেশ্যনটো চাই লোৱা ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ যাত্ৰাত যিটো নেকি ইয়াত একেলগে লগ হ'বগে কিমান সময়ৰ পাছত যদি এইটো আমি অসীমলৈ লৈ যাওঁ তেতিয়াও লগ পাই থাকিব কিন্তু এইটো কৈছে যে কিমান সময়ৰ পাছত মানে এইটো এতিয়া ঘূৰিলে এইটো ঘূৰিলে এতিয়া ক'ব লাগে যে এইটো যে ঘূৰিলে আৰু এইটো কিমান পাক ঘূৰাৰ পাছত কি হ'ব সিহঁত দুটাই লগ পাবগে এইটো কৈছে এতিয়া এইটো কৈছে 12 মিনিট স্পীডত এইটো এপাক মাৰোতে 12 মিনিট লাগিলে এইটো লাগিল 18 মিনিট কিমান ডিফাৰেঞ্চ 6 মিনিটৰ ডিফাৰেঞ্চ ঠিক আছে 6 মিনিটৰ ডিফাৰেঞ্চ মানে কি হয় এতিয়া চাপ'জ এইটো এতিয়া ইয়ালৈ আৰম্ভ কৰিলে কিন্তু ইয়াৰ স্পীড কিমান 6 মিনিটৰ ডিফাৰেঞ্চ এতিয়া এইটো ইয়ালৈকে পাৰ হ'ব পাৰে মানে মিনছ এইটো চাপ'জ এইটো সোনিয়া গৈ আছে আৰু এইটো গৈ পিনি স্পীড আছে নে ইয়াৰ এইটো চাপ'জ এইটো গৈ পিনি ইয়ালৈ পাব আকৌ যেতিয়া এইটো ইয়ালৈ পাব তেতিয়া এইটো ইয়ালৈ পাব এনেকুৱা হ'ব যেনেকৈ এইটো মিলি যোৱাৰ চান্স নাথাকে ঠিক আছে এতিয়া এইটো কি উলিয়াব লাগে গম পোৱা লগ পাব হ'লেও এতিয়া আমি চাওঁ কিমান সময়ৰ পাছত লগ পাবগৈ এতিয়া এক পাক ঘূৰোতে 18 মিনিট লাগে 2 পাক ঘূৰোতে কিমান মিনিট লাগিব এইবিলাক চাই লওঁ এইটো সোনিয়া হয় এইটো হ'ব ৰবি সোনিয়া কিমান মিনিট লাগে 18 মিনিট 18 গ'ল 18 আৰু নেক্সট পাকত কিমান সময় লাগিব 12 ঠিক আছে এইটো 12 ৰবিটো কৈছো 12 কিন্তু এতিয়া অকল সোনিয়াৰটো কোৱা সোনিয়া কিমান সময় লাগিব
নেক্সট পাক মানে নেক্সট পাকত 18 মিনিটে লাগিব ঠিক আছে প্ৰত্যেকটো পাকত 18 মিনিট লাগিব কিন্তু এতিয়া এতিয়া 18 মিনিট হ'ল নহয় এতিয়া নেক্সট 18 মিনিট মানে 18 মিনিটটো যোগ কৰিলে কিমান সময় লাগিব এইটো কৈছোঁ 36 ঠিক আছে আৰু নেক্সট এতিয়া এইটো কি কৰিলো 2 দি পূৰণ কৰিলো মানে দুপাক হ'ল এইটো যেতিয়া 3 দি পূৰণ কৰিম তেতিয়া 3 পাক হ'ব 72 3 1 গুণ 72 নহয় 3 1 গুণ 24 ইকুৱেল কত 3 1 গুণ 3 4 পোৱা যাব 54 মিনিটত তাৰপাছত 4 পাক হ'লে 4 1 গুণ 32 ইকুৱেল 3 4 গুণ 4 5 হৈ যায় হ'ল এতিয়া 5 4 গুণ 5 8 গুণ 40 ইকুৱেল 4 5 গুণ 5 6 4 8 9 এটা ইয়ালৈকে রাখি দিয়েছে এটা 12 লৈকে আহা 12 গুণ 12 হল 2 12 এটা কব পাৰিবা নেকি মই কিয় পূৰণ কৰিছো যোগ কৰি হেতু না মানে আনসাৰটো যোগ কৰি মানে এইটো যেটো হয় মানে এইটো এটা ৰাউন্ড মাৰিলে ফাৰ্স্ট ৰাউন্ডটো এইটো হয় তাৰপিছত সেকেন্ড ৰাউন্ডটো হিমান এইটো টাইমত সোমাবগে তাত টাইম তিনি পাকটো যেতিয়া তিনি পাক মাৰিব তেতিয়া হিমান সময়লৈকে আহিব আৰু যেতিয়া চাৰি পাক মাৰিব হিমানখিনি টাইম লাগিব তাৰ ঠিক আছে আৰু এতিয়া নাভাবিবা যে এইটো 54 মিনিট লাগিলে তাৰপিছত আকৌ 72 মিনিট এক্সট্ৰাকে লাগিলে নহয় এইটো ইয়াৰ পৰা ইয়ালৈ ডিফাৰেন্স কিমান 18 ইয়াৰ পৰা ইয়ালৈ 18 ইয়াৰ পৰা ইয়ালৈ 18 ইয়াৰ পৰা ইয়ালৈ 18 মানে এইটো কৈছে যে এক পাকত 18 মিনিট লৈছে আৰু এইটো অকল টাইমটো কৈছো যে এতিয়া নেক্সট পাক যে মাৰিব তেতিয়া কিমান সময়ৰ পাছত সোমাবগে এইটো মানে এতিয়া সাপোজ 18 মিনিট আছিলে নেক্সট পাক যেতিয়া হ'ব 36 মিনিট মানে 36 মিনিটৰ পাছত সোমাব এইটো কৈছে এটা 12 মাল্টিপল বিলাক কৈছো 36 ন 3 12 36 4 12 48 ABCD বলবো A B C D E F G H I J K L M N O P Q R S T U V W X Y Z স্মল লেটাৰ লিখ আৰু 5 12 60 আৰু 6 12 6 গুণ 12 বলি পাই 6 গুণ 6 কে 7 এইটো ঠিক আছে তো এতিয়া আমাক কি উলিয়াব লাগে এতিয়া ঘূৰি আছে না কিমান সময়ৰ পাছত লগ পাবগে ইয়াত কোন সোনিয়া প্ৰথম পাকত 18 মিনিটত আহিলে যেতিয়া নেক্সট কৰিলে তেতিয়া 36 মিনিট কি হয় 36 মিনিটৰ সোমালে নেক্সট 54 মিনিট এনেকে 72 90 আৰু কি আছিলে ৰাজে 12 মিনিট আহিল 12 মিনিটত সোমালে 24 36 48 60 আৰু 72 এটা সো ইয়াত সিমিলাৰ কি আছে এইটো প্ৰথম ৰাউণ্ডত সোমালে প্ৰথম ৰাউণ্ড আছিল এইটো সেকেন্ড ৰাউণ্ড আছিল এইটো কি হ'ল সোনিয়া হয় আৰু ইয়াত কি আছে ৰাজে 36 মিনিটত সোমাইছে মিন্স এতিয়া এইটো ড্ৰ কৰিছে হল এতিয়া ইয়াত কোন হয় সোনিয়া আৰু ৰবি সোনিয়া আৰম্ভ কৰিছে ঠিক আছে সোনিয়া ফাৰ্ষ্টটো এপাক কৰিলে নেকি এপাক কৰোঁতে ইয়াৰ লাগিলে 18 মিনিট আকৌ যেতিয়া ইয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিছেগে তেতিয়া ইয়াত কি লাগিব নেক্সট যেতিয়া কৰিব তেতিয়া ইয়াক লাগিব 36 সোনিয়া মিন্স অকল সি দুপাক কৰিলে এতিয়া কোনে এইটো কোন আছিলে সোনিয়া এতিয়া আহিছো ৰাজ ৰবি মনত আছে এইটো ৰবি হয় ৰবিক লাগে 12 মিনিট ন যেতিয়া ৰবি এপাক কৰিব তেতিয়া কিমান সময় লাগিলে 12 মিনিট আৰু ৰবি আকৌ যেতিয়া ইয়াৰ পৰা আকৌ নেক্সট ষ্টাৰ্ট কৰিবগে তেতিয়া কিমান সময় লাগিব 24 মিনিট আৰু যেতিয়া তিনি পাক কৰিব তেতিয়া কিমান সময় লাগিব 36 আৰু এতিয়া যদি কুৱেশ্যনত সোধে এইটো যে 36 পালো এইটো আমি ইয়াত কুৱেশ্যনত যেটো সুধিছে কিমান সময়ৰ পাছত লগ হ'ব একেলগ হ'ব এইটো হ'ব 36 মিনিট হ'ব ঠিক আছে ইয়াৰ আনসাৰ কি হ'ব 36 মিনিট 36 মিনিটৰ পাছত ইহঁতে লগ পাবগে একেলগ হ'ব আৰু এতিয়া যদি কুৱেশ্যনত সোধে কি বুলি সুধিব ইয়াত কি বুলি সুধিব পাৰে যে একেলগ হ'বলে ৰাজ সোনিয়া কিমান কৰিব লাগিব কৈছে কিমান পাকটো এনেকুৱা আছিলে কিমান পাক আৰু ৰাজ আৰু সৰি ৰবি কিমান পাক এটা কি ক'বা ইয়াত যে যদি একেলগ হ'বলৈ হয় তেতিয়া সোনিয়াই দুপাক কৰিব লাগিব আৰু ৰাজে তিনি পাক কৰিব লাগিব ৰবি ৰাজ কোন হৈ গ'ল ওলাই আহিছে এতিয়া যদি আকৌ সোধে এতিয়া এইটো প্ৰথমে একেলগ হ'ল আৰু নেক্সট আৰু কেতিয়া লগ পাব ইয়াত 72 মিনিটত ঠিক আছে মানে যদি এতিয়া আগলৈ আৰু কিমান যাব লাগে যদি মনত ভাব হয় তেতিয়া কি হৈছে দুপাকৰ পাছত সোনিয়া দুপাক কৰিলে
ৰাজে 3 ভাগ কৰিব লাগিব, সোনিয়া 2 ভাগ কৰিলে ৰাজে 3 ভাগ কৰিব লাগিব। ঠিক তেনেদৰে ইয়াত যদি সোনিয়া 2 ভাগ কৰে তেতিয়া ইয়াৰ পাছত যিটো নেকি 3টা সংখ্যা হ'ব সেইটো আমাৰ লগ পাব। কিন্তু এতিয়া আমাৰ কুৱেশ্যন কি বিচাৰিছে যে কিমান সময়ৰ পাছত লগ পাবগৈ, এইটো হ'ব 36 মিনিট। ঠিক আছে, মোহাৰো A B C D E F G H I J K L M N O P Q R S T U V W X Y Z বঢ়িয়া 1 2 লিখ লাষ্ট নলি 1 2 লিখ নালাগে না নালাগে না এইটো কি হৈ আছে নি কমিব দেই কমিব কমিব বোলো Question 8. চলো এটা ৰেজিমেণ্টত কি আছিলে 8 or 1 ৰেজিমেণ্ট মানে কি গম পোৱা সৈনিক মানে চিনি পোৱা সৈনিক আৰ্মি আৰ্মি বুলি ধৰিছো সৈনিক মানে এইটো এনেকুৱা কি হয় এনেকুৱা আৰ্মি বিলাক কি হয় এনেকে এটা লাইন থাকে এনেকে থাকে এনেকে থাকে ইয়াত কোনোবা এটা থাকিব ঠিক আছে কামাণ্ডাৰ থাকিব আৰু এইটো কি কৰিব ট্ৰেইনিং শিকাব পাৰে যেনেকে যে এইটো চেলুট কৰে বা কিবা এটা মিটিং হ'লে এনেকে কি হৈ থাকিব আৰু ইয়াত কেইটা আছে ইয়াত আছে 15টা 15টা মানুহ আছে সৈন্য আছে ইয়াত আছে 20টা আৰু ইয়াত আছে 30টা 25টা আছে ঠিক আছে এইটো অনুমানলৈকে নাযাবা যে মই ড্ৰ কৰিছো ইয়াত আছে 20টা ইয়াত আছে 25টা ইয়াত কৈছে যে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰিব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে কিমানজন সৈনিক আছে চাব লাগে দিয়াম কি হেৰি দিয়া কি কৰিব লাগিব এতিয়া মই ডাইৰেক্ট কৈছো ইয়াত আমি কি উলিয়াম লখাগু ডাইৰেক্ট লখাগু উলিয়াই ল'ব নাই বুজাবতো নালাগে হা নাই এইটোতো বুজাব নালাগে যে কি উলিয়াব লাগে এইটো চ আনসাৰ কি উলিয়াম ডাইৰেক্ট লখাগু এলচিএম উলিয়াব লাগে 15 20 আৰু 25 লখাগু কেনেকৈ উলিয়াই 15 আছে 20 আছে 25 আছে কি যাব কি যাব 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 হ'ল কি হ'ব এতিয়া 3 গুণ 3 4 আহিলে 10 আহিলে হৈ যা 2 গুণ 4 5 আৰু ডাইৰেক্ট এইটো কিবা কৈছো যেতিয়া মৌলিক সংখ্যা হয় তেতিয়া আগবাঢ়ি নগ'লে হ'ল কি কি আহিলে 5 পূৰণ 3 পূৰণ 2 পূৰণ 2 পূৰণ 5 এইটো কি কৰিম এতিয়া 2 2 আছে সৰুবিলাক একে কৰি লৈছো 2 স্কোৱাৰ কৰিছো 5 3 আছে 3 ললো 5 আছে 5 স্কোৱাৰ ললো ঠিক আছে এটা কি কৰিম পূৰণ কৰিম 2 2 গুণ 4 হ'ল 5 5 গুণ 25 হ'ল ঠিক আছে 2 2 গুণ 4 হ'ল 5 5 গুণ 25 4 25 চাওঁ 4 5 গুণ 2 4 2 গুণ 8 একে 8 2 10 একো হ'ল এইটো আৰু এইটো পূৰণ কৰোঁতে একো হ'ল এতিয়া কিহেদি পূৰণ কৰিম 3 দি কিমান হ'ব 3 শূন্য 3 শূন্য 3 গুণ কিমান হ'ব 300 হ'ব আৰু এইটো হ'ব আমাৰ আনচাৰ হ'ল কিমান হ'ব 300 আমাৰ কুৱেশ্যনত কি সুধিছিলেগে ৰেজিমেণ্টত থকা সৈনিকবোৰৰ এতিয়া ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে বুলি ক'লে ইয়াত হ'ব 300টা সৈনিক আছে ঠিক আছে এতিয়া যদি এইটো আমি চাওঁ ইয়াৰ এচি উলিয়াব পাৰিবা নাই
খাওঁ। তিনিটো অকলে আছে, চিমিলাৰ নাই খাওঁ। ক'ত আছে? HCM মানে কি আছিল? গৰিষ্ঠ সাধাৰণ উৎপাদক। তাৰপিছত এতিয়া 3 কেনেকে পাম? এইটো LCM মানে হৈছে সেই 3টাৰ পৰা লৈছো। আৰু তুমি ইয়াতে অনুমান কৰিব পাৰে যে এইটো HCM মানে হ'ব যিটো নেকি আটাইবিলাকক ভাগ হৈছে, কিন্তু যিমান সময় ভাগ হৈছে এইটোৱে হয়। এইটো চা 5 আছে, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25। এতিয়া এইটোক যাব জানো 3 নাই যোৱা না? এইটো হয় 5 হবে ইয়াত। কাহা তুই জ্ঞানী বাবু মহাৰো চলিছে নাই? কুৱেশ্যন নম্বৰ 1 টো কৰিলো। এতিয়া ইয়াত 2 আৰু 2টো হোমৱৰ্ক দেই। কুৱেশ্যন নম্বৰ 2 হোমৱৰ্ক লিখ। লিখি দিয়ক। পঢ়িল লিখ। হোমৱৰ্ক কি হয়? কুৱেশ্যন নম্বৰ 8ৰ 2টো 7 নেকি? 8 এটা অনাতাঁৰ কেন্দ্ৰৰ 25 দিনৰ মূৰে। এতিয়া 3টো দিলে HW। 3টো HW দিলে। 8ৰ 8ৰ 3 হ'ল। যিটো নেকি ছেকেণ্ডটো হ'ব LCM উলিয়াব লাগে। আছামিছত লিখ এতিয়া। ছেকেণ্ডটো LCM উলিয়াব লাগে। 2 নম্বৰটো 3 নম্বৰটো আকৌ আমি যে কৈছিলোঁ এইটো LCM হয়, কিন্তু নেকি আমি যে কৈছিলোঁ এইটো কি আছিলে গাড়ী যে ঘূৰিছিলে নহয়, এনেকে বনাব লাগিব। ইহঁতৰ যিটো নেকি ক'ত ক'ত কমন হৈছে অকল এই কমনটো ল'ব লাগে, আৰু কেইবাৰ কমন ওলাইছে এইটো লিখিব লাগে। এতিয়া ছেম হ'ব। তাত LCM ডাইৰেক্ট ল'ব নালাগে, কিমান কমন হৈছে সেইটোকে উলিয়াব লাগে। এটা কি কৰে 3 ইয়াত কুৱেশ্যনটো কৈছে যে চকু 16 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটেই 32জনে এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? যেতিয়া উচ্চতম বুলি ক'ব, উচ্চ মানে কি হাই, যেতিয়া লাষ্টত ক'ব যে উচ্চতম বা হাইজেষ্ট, তেতিয়া কি হ'ব? HCF উলিয়াব লাগিব, হাইজেষ্ট কমন ফেক্টৰ, এইটো আটাইতকৈ ডাঙৰটো। আৰু যেতিয়া কি হ'ব, ইয়াত যে কৈছিলোঁ নহয় অতি কমেও কিমানজন সৈনিক আছে, তেতিয়া হ'ব LCM উলিয়াম, মানে টোটেল কিমান আছে এইটো কথা। তাৰপাছত এইটো যে আছে 1 ঘণ্টা একেলগে বাজিলে কৈছে যে পুনৰ একেলগে বাজিব, কেতিয়া একেলগে বাজিব এইটোত LCM উলিয়াব লাগে। কুৱেশ্যনবিলাক মনত ৰাখিব ক'ত কি বিচাৰিছে। তাৰপিছত এইটো কি কৈছে যে দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো কিমান বাৰ বজাব বুলি কৈছে এমাহত, এইটো কৈছে। ঠিক তেনেকৈ এতিয়া ইয়াত কি কৈছে যে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা মানে এইটো HCF উলিয়াব লাগে। আটাইতকৈ ডাঙৰ সংখ্যা কি হয়, আৰু আটাইতকৈ ডাঙৰ সংখ্যা মানে কি হয়? হাইজেষ্ট কমন ফেক্টৰ হয়। এতিয়া ইয়াত কি আছে, আমিতো অকল HCF উলিয়াব লাগে, বাকী আখৰবিলাকতো পঢ়াৰ একো কিবা নাই, তেতিয়া আমি গম পালেও কি উলিয়াব লাগে। ইয়াত কি কি নাম্বাৰ আছে? 16 আৰু আছে 32। ইয়াৰ অকল HCF উলিয়াব লাগে। হ'ল হৈ যাবি। চিংগলকে কৰোঁ নে ডাবলকে কৰোঁ? চিংগলকে কৰ। চিংগলকে কিহেদি যাম? 2 হৈ যাব পঢ়। বাবা বিজি। এইটো ইয়াৰ পৰা চাই লিখি দিব হৈ যায়। এইটো কি হয় ইয়াত বুজি যায়গৈ। তাৰপিছত যদি নুবুজো তেতিয়া সোমাই পিনি ক'ত কি আছিলে এইবিলাক চাই ল'বি। চাই ল এইটো কিমান হ'ব? এইটো দুয়োটাক কি পূৰণ কৰিলে 16 হ'ব? কি হ'ব এতিয়া? 8ক কিহেদি হৰণ কৰিলে 2য়েদি হৰণ কৰিলে কিমান হ'ব? 2 32 2 4 গুণ 2 2 4 2 গুণ 2 হ'ল। যদি 32 হয় তেতিয়া হ'ব 16 14।
2 দিলে অ 2 3 গুণ 6 308 2 গুণ হ'ল এই জিৰ'টো মাজত দিব দিও অ এতিয়া কি দি দুয়ে কিমান হ'ব ওপৰ দুয়ে হুম হুম এই দাম রাখি 2 গুণ 2 5 গুণ 10 2 4 গুণ 8 2 7 গুণ 14 2 7 গুণ 14 11 7 হব 7 হল সাইড এটা 32 আছে 32 কি কি আহিব বডিসব দুই পুরো 1 2 3 4 5টা আছে পাঁচটা 1 ডাইরেক্ট লিখিছো দেই 2 টু পাওয়ার 5 9 9 2 3 4 5 আৰু ইয়াত চক হল দুই পূরণ দুই পূরণ দুই 2 পূরণ 2 পূরণ 2 পূরণ 11 পূরণ 11 7 পূরণ পূরণ 11 ও 7 পূরণ এটা কি কি কমন আছে ক এটা কমন আছে দুই তিনটা আছে আৰু ওপৰ স্লাইড হ'ব কি কমন হয় এতিয়া দুই তিনটা 2 3টা 1 2 3 আৰু কিবা কমন আছে নাই। এসে মানে কি ল'ব লাগে গম পোৱা কি ল'ব লাগে যেটো কমন আছে অকল কমন আছে এটা কি হ'ব এসিএফ এসি মানে কি হয় আছামিজ লবিষ্ট হা লবিষ্ট সাধারণ এলসি মানে কি ও গরিষ্ঠ সাধারণ ফল 2 পূৰণ 2 পূৰণ 2 কিমান হ'ব পৰ দুই পূরণ দুই পূৰণ কৰ ছয় পূৰণ নহয় প্লাস নহয় মাল্টিপল জ্ঞান কৰ চাৰি 4 পূৰণ কৰচোন 2 পূৰণ 2 পূৰণ 2 2 into 3 কিমান হয় 43 একেই হ'ল হয় অপচন দিব নালাগে 2 দুগুণ কিমান হয় 2 4 গুণ দুই চাৰি গুণ ছয় দুই চাৰি দে দুই 4 গুণ কিমান জ্ঞান 2 into 4 24 4 into 2 22 ভাই সাব ইনটু পূরণ 4 পূরণ 2 4 দুটাঙ্গ যুক্ত হল আর ইয়ার এসে কি হবে আমার এটাকে आंसर 8 হবে 8 টু কি হবে আটটা স্তম্ভ থাকবে ঠিক আছে ইয়াৰ লিখিব নালাগে চা ভালকে বুজি যা লিখি পিনে এনেও সজাই নথওঁ হোমৱৰ্কো নথওঁ এনেও কিবা ডাউট আছে নাইতো সুধো সুধো মই কিবা হা সুধো নেকি উৎপল নোৱাৰো আৰু কোনটো লাগে কিতাপো নাম 4 নম্বৰটো আছে নে 3 দিলে নে 4 দিলে তিনি কৰা নাই কিন্তু মই 4টো কৰিছো চাৰিটো কৰা নাই কিন্তু হোমৱৰ্ক দিছে 5 নম্বৰটো চাই লওঁ ইয়াত কি কৈছে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে লাষ্টৰ কুৱেশ্যনটো চাবে তাই এইবোৰ এক বিশেষ টোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় ঠিক আছে ইয়াত কি কৈছে যে হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা টোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব সৰ্বাধিক মানে কি অধিক মানে বেছি আটাইতকৈ বেছি
বা আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব তাহলে এতিয়া কি উলিয়াব লাগিব এতিয়া HCF HCF ঠিক আছে এইটো HCF উলিয়াব এইটো দি দিয়া HCF লিখিলা নাই HW নিলিখিবা বাচ্চা নহয় ধৰি শুনো হ'ল 6 নম্বৰটো চাই লওঁ দেই অ। ইয়াতো কৈছে যে সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব বুলি কৈছে সৰ্বাধিক মানে কি হয় ডাঙৰ HCF হ'লেও কৰি দিছোঁ 6 নম্বৰটো দেই অ। ফুটবল অ। কেলকুলেশ্যন উঠি যাওঁ কৰি যাব ইয়াত আমি একো লিখিবলগীয়া নাই অকল সংখ্যা দুটা লিখিছোঁ আৰু কি উলিয়াব লাগে লাষ্টত চাবা যে ইয়াত সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব বুলি কৈছে মিনছ HCF উলিয়াব লাগিব নাম্বাৰ আছে 64 আৰু 80 HCF 80 80 হ'ল অ। এতিয়া ইয়াৰ এক্সাম্পলটো কৰিছোঁ দুডাল ৰছীৰ দৈৰ্ঘ্য আছে দুটা ৰছী আছে হ'ল এতিয়া ইয়াৰ দৈৰ্ঘ্য হৈছে 64 ইয়াৰ দৈৰ্ঘ্য হৈছে 80 64 ঠিক আছে আৰু ইয়াক কি কৰিব লাগে দুয়োডালৰ পৰা সমান দৈৰ্ঘ্য টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব এতিয়া 64 আছে আৰু ইয়াত আছে 80 এইটো এনেকৈ কাটিব লাগিব য'ত নেকি ইয়াৰ এইটো যিমান কাটিলো এইটো সিমানেই দৈৰ্ঘ্য হ'ব লাগিব ঠিক আছে এইটো যিমান কাটিলো এইটো ইমানেই দৈৰ্ঘ্য হ'ব লাগিব এইটো যিমান কাটিলো এইটো ইমান দৈৰ্ঘ্য সমান হ'ব লাগিব দৈৰ্ঘ্য এইটো যদি ছাপ'জ 4 চেণ্টিমিটাৰ হয় এইটো 4 চেণ্টিমিটাৰ হ'ব লাগিব জাষ্ট ধৰিছোঁ এইটো কিমান চেণ্টিমিটাৰ হ'ব এতিয়া মই পঢ়িম ঠিক আছে এতিয়া HCF কাৰ উলিয়াম এটা কোনটো মেথড লাগে দীঘল মেথড নে এটাই থাকে এটাই হৈ যাব বল বুঝা নেকি কিহেদি যাম 4 দি যাওঁ হা কিহেদি যাম কিহেদি যাম 3 দি যাব নেকি এটা লাষ্টত কি ডিজিট আছে এইটো চোৱা 4 3 দি বাৰ যায় 2 দি লৈছোঁ 2 3 গুণ হা 7 2 3 গুণ অঁ 2 2 গুণ 2 গুণ 2 6 গুণ 2 6 গুণ 12 2 1 গুণ 2 8 গুণ হ্যাঁ 2 4 গুণ 2 4 গুণ হ্যাঁ 2 2 গুণ 2 2 গুণ 2 2 গুণ বল এতিয়া আছে 80 তারপর হয়ে যা 2 কিমান হ'ব 40 নেক্সট 20 divided নেক্সট 10 divided নেক্সট 2 5 নেক্সট the 5 1 নেক্সট next one dale যায় one that এটা চোৱা কি উলিয়াব লাগে HCF 64 লিখিছো ইয়াত 64 নম্বৰ 2 কেইটা আছে 1 2 3 4 5 6 1 2 3 4 5 6 আৰু 80 কি আছে 2 কেইটা 2 side 1 2 3 4 পূৰণ 5 হ'ল দেখোন 1 2 3 4 5 6 7 8 9 10 20 30 40 50 60 sorry রশিদু সেন্টিমিটার আসলে না মিটার সেন্টিমিটার পিন্ধিবানি হা পিন্ধিবানি সেন্টিমিটার দিয়ে দিছো এটা কি উলিয়াব লাগে ইয়াৰ HCF পূৰণ ইয়াত কি কি চিমিলাৰ আছে কিমান চিমিলাৰ আছে 2 সাইডা
হয় জানো অ বিচাৰি কেলে গৈছে ওপৰৰ বস্তু কিমান আছে 2 2 হা 2 4 আৰু 5 5 5 এটা কি কমন নাম এতিয়া ইয়াৰ 2 4 টা হয় জানো অ 2 4টা লওঁ 2 into 2 into 2 into 2 লিয়ান 2 into 2 কিমান 4 2 into 2 তাই নাও হা 2 into 2 4 এতিয়া কো 4 into 4 কিমান এপৰ কো 4 into 4 4 4 গুণ সেকে তোমার যা হা এই প্লাস নহয় ইনটু প্লাস নহয় পুরো 4 চাৰিটাংক যুক্ত 4 চাৰিটাংক যুক্ত ডাইরেক্ট দুমা পে ভাঙি সামনে তো 20 হুম হল কোসা হলো আনসার 16 সেন্টার এটাকে আনসার 16 সেন্টিমিটার হল হুম। কিমান আছিল এটা 64 আছিল এইটো আছিল কিমান আছিল 80 এটা 64 আছিল এইটো 80 আছিল 64 আমি কি কৰিম 16 সেন্টিমিটার এবাৰ কিমান ভাগ কৰিব লাগিব 64 16 এ দিবাছো চাৰিবাৰ যাব 1 2 3 4 ঠিক তেনে এইটো 1 2 3 4 এইটো কেইবাৰ যাব? 5বাৰ যাব পাঁচবার 1 2 3 4 5 1 2 3 4 1 2 3 4 5 কিমান যাব হল এইটো হ'ব আৰু এইটো কিমান সমানকে কাটিব ললে 16 সেন্টিমিটাৰকে কাটিব লাগে কিবা দাও নাই কি দেখিবি এতিয়া কাইলৈ ৰেডি কৰি থব লাগিব এ পৰা বি ফৰ বল দিছে পাৰিবা নে No, 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 one to English. Spelling. 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 Huh? কি জলই গাছ পারা না হুম। একো ডাউট নাই ন নাই নাই সঁচাটো অ নহলে এতিয়া হোমৱৰ্কটো কৰ কুৱেশ্যন নম্বৰ 3 কোশ্চেন নম্বৰ কেই নম্বৰ কুৱেশ্যন নম্বৰ 9 আছে চা কমসে কম 10 মিনিট মান লাগিব কৰিবলৈ কোশ্চেন নম্বৰ 9 চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা এতিয়া চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি পল চাৰিটা অংক বিশিষ্ট চাৰিটা নাম্বাৰ আছে আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো হ'ব চাৰিটা চাৰিটা সংখ্যা আছে আৰু এইটো আটাইতকৈ ডাঙৰটো উলিয়াব লাগে ডাঙৰটো চাৰি হুম? চাৰি বাৰ দেখাই বৰ্ড বুজি পাওঁ ডাঙৰ সংখ্যা মানে কিনো ডাঙৰ আটাইতকৈ ডাঙৰটো এতিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি অসীমত আছে অসীমত আছে এতিয়া আকৌ এটা অংক বিশিষ্ট 9 9 দুটা অংক বিশিষ্ট উপল ক দুটা হা ও এতিয়া কৈছো দুটা অংক বিশিষ্ট কি হ'ব 20 20 ইয়াত 20 আছে এইটো কি হয় আটাইতকৈ ডাঙৰ সংখ্যাটো দুটা অংক বিশিষ্ট 30 কি হ'ব নহ'লে 40 কি হ'ব নহ'লে 50 কি হ'ব 60 কি হ'ব 70 ক'ত গ'ল 80 ক'ত গ'ল 90 ক'ত গ'ল এইটো যদি আটাইতকৈ ডাঙৰ হয় এইবিলাক কিনো দুটা অংক বিশিষ্ট চাই ল 9টো এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু অংক বিশিষ্ট মানে কেতিয়া আমি আটাইতকৈ ডাঙৰ বুলি কেতিয়া গম পাওঁ এতিয়া কওঁ উৎপল দুটা সংখ্যাযুক্ত আটাইতকৈ সৰু সংখ্যাটো কি এইটো এনেকে চিকুটিছে
লিখাইছে নাই নাই লিখা লিখাইছে তই তাক দিচোন স্যার এক্সাম্পল নালাগে এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কি ন এতিয়া দুটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কি দুই আছে দুই ক'লে ইয়াত কেইটা সংখ্যা আছে দুটা সংখ্যা আছে এটা সংখ্যা এতিয়া এইটো এটা সংখ্যা আৰু ইয়াত যদি এটা সংখ্যা দিওঁ তেতিয়া দুটা সংখ্যা হ'ব যদি এটা সংখ্যা দিওঁ এইটো তিনিটা সংখ্যা হ'ব যদি এটা সংখ্যা দিওঁ চাৰিটা সংখ্যা হ'ব হ'ল মই এতিয়া সুধিছো যে এটা সংখ্যাযুক্ত ওৱানৰ পৰা যিকোনো মানে এতিয়া ওৱানৰ পৰা যিকোনো মানে অসীমলৈকে অসীমলৈকেতো বহুত নাম্বাৰ আছে কাউণ্ট কৰিব নোৱাৰি এতিয়া মই কৈছো যে এইটো ওৱানৰ পৰা চাপোজ আমি 100ৰ ভিতৰত আছো হ'ল 100ৰ ভিতৰত আছো এতিয়া মই যদি কওঁ এতিয়া 100লৈকে যাব নোৱাৰিম ইয়ালৈকে থাকিব এটাতো গম পালো এটা সংখ্যা দুটা সংখ্যা মানে কি এটা সংখ্যা মানে য'ত এটা সংখ্যা থাকিব দুটা সংখ্যা মানে দুটা সংখ্যা থাকিব এতিয়া দুটা সংখ্যা থাকিব লাগিব ইয়াত দুটা সংখ্যা মানে যিকোনো এটা সংখ্যা এটা সাপোজ n n সেই nটো কি হয় এটা সংখ্যা হয় আৰু এনেকুৱা কোনটা সংখ্যা আছে যিটো নেকি দুটা সংখ্যা আছে আৰু একেবাৰে সৰু হয় এই দুটা সংখ্যাবিলাকৰ ভিতৰত কোনটো হয় ভাবি কোৱা ভাবি মানে এশৰ ভিতৰত সৰু একৰ ভিতৰত নহয় গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু দুটা সংখ্যাযুক্ত সংখ্যাটো কোনটো পৃথিৱীৰ ভিতৰত কৈছো 10 হ'ল আৰু আটাইতকৈ এতিয়া দুটা সংখ্যাযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো হ'ব দুটা সংখ্যাযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা দুটা সংখ্যা থাকিব লাগিব আৰু এইটো দুটা সংখ্যা যিমান দুটা সংখ্যা আছে সেই তাতকৈ আটাইতকৈ ডাঙৰ হ'ব লাগে এইটোকে জ্ঞাত নহয় আমি এতিয়া কেলকুলেশ্যন কেনেকৈ কৰিম আটাইতকৈ ডাঙৰ চাৰিটা সংখ্যাযুক্তটো বাদেই দিয়ে আটাইতকৈ ডাঙৰ দুটা সংখ্যাযুক্ত এইটো চোৱা নাই নেকি এইটো এটা সংখ্যাযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা এইটো দুটা সংখ্যা মানে এইটো ডাবল কৰি দিয়ে না কি আহিব হা এটা সংখ্যা আছে ঠিক আছে এইটো এটা সংখ্যা এই সংখ্যাটো কি হয় আটাইতকৈ ডাঙৰ সংখ্যা হয় কিহৰ ভিতৰত এটা সংখ্যাযুক্ত ল'ব 1 2 3 4 5 2 7 8 9 এনেকৈ গৈ আছে ইনফিনিটি এইটো হয় হ'ল গৈ আছে ক'লৈ গৈছে অসীমলৈ এতিয়া এইটো অসীমলৈ গৈ আছে আমি ইয়াত লিমিটেশ্যন দিছোঁ সীমাবদ্ধ দিছোঁ সীমাবদ্ধ কি দিছোঁ ক সীমাবদ্ধ দিছোঁ যে এটা সংখ্যা থাকিব ঠিক আছে অসীমলৈ সংখ্যা আছে অকল এটা সংখ্যা হ'ব এই এটা সংখ্যাটো কোনটো হ'ব যিটো নেকি এটা সংখ্যাবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো হ'ব এতিয়া ইয়াৰ পাছত এটা সংখ্যা থাকিব লাগিব আৰু আটাইতকৈ ডাঙৰ হ'ব লাগিব নাই বুজা ফেনটো অফ ভালকে মনোযোগ দি শুন এটা সংখ্যাযুক্ত হ'ব য'ত নেকি অকল এটাই সংখ্যা হ'ব ঠিক আছে আৰু সেই সংখ্যাটো আটাইতকৈ ডাঙৰ সংখ্যাটো কোন হ'ব এটা সংখ্যা হ'ব আৰু এইটো এটা সংখ্যাযুক্তবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা হ'ব পাৰিবানে পাৰিবানে এটাও আকৰ দেখ সরি সংখ্যা রাখ না নাম্বার রাখ না নাম্বারটা মানে এটা সংখ্যা এটা অঙ্ক নাম্বারটা গদাবুক আটকুলো প্রত্যেক নাম্বারটা করে এটা সংখ্যা অঙ্ক এমপি গেল ট্রাই কর ইয়ালে চাই না থাক এইটো কি লিখিছো মই ইয়াত কেইটা আছে অঙ্কিয়া ইয়াত অকল ইউনিটটো কৈছো মই ইয়াত কেইটা আছে এইটো এইটো কেইটা আছে আৰু ইয়ালৈ গৈ থাকিলে
দুটা হৈ থাকিব কেতিয়ালৈকে দুটা কেতিয়ালৈকে থাকিব অসীমলৈ নহয় অকল 99লৈকে থাকিব 99 দুটা হ'ব তাৰপিছত যেতিয়া ইয়াত হ'ব 100টো হ'ব তিনিটা থাকিব ইয়াত তিনিটা সংখ্যা আছে নেকি এটা দুটা তিনিটা এতিয়া মই ইয়াত সুধিছো যে এটা সংখ্যাযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো হয় অকল এটা সংখ্যা থাকিব তাত খেলি আছো খেলি হা ট্ৰাই কৰ মই বাৰু খং নকৰোঁ ঠিক আছে খং নকৰোঁ ট্ৰাই কৰ নোৱাৰিছে কাৰণে কি হয় খং কৰি লাভ নাই হয় নাই কোৱা 99 লিখিন লাগিছে বুলি কৰ লিখি থাক চাই লোৱা এটা সংখ্যা মানে কি হয় য'ত নেকি অকল এটা সংখ্যা থাকিব এটাই নাম্বাৰ থাকিব এতিয়া মই যে এইটো লিখিলো কি কাৰণে লিখিলো ক চাই ভাল লাগিছে নাই লগা মচি দিম লাগিছে আখৰ বেয়া হ'লে লাগিছে ন এটা চোৱা 1ৰ পৰা আমি 10লৈকে লিখিলো লিমিটেশ্যন ইমানেই দিছো 10লৈকে লিখিলো এই 10ৰ ভিতৰত তুমি চিনাকি হ'ব নোৱাৰিনে এতিয়া মই কৈছো যে তোমালোকৰ ক্লাছত 30জন ষ্টুডেণ্ট আছে হ'ল এটা মই কৈছো যে আটাইতকৈ ডাঙৰ বেছি মাৰ্কছ কোনে পালে যদি তাত আছে 25 নম্বৰীয়া মাৰ্কছ আছিলে চাপ'জ তাত পাইছে কোনোবাই পালে আৰু আটাইতকৈ ডাঙৰ মাৰ্কছ কোনে পালে মই কৈছো যে কোনোবাই পালে 20 কোনোবাই পালে 25 কোনোবাই পালে 24 23 চিৰিয়েলকে কৈছো বাৰু 15ৰ পৰা কিবা কৈছো 15 16 17 18 19 20 21 22 23 24 25 এনেকৈ নাম্বাৰবিলাক পাইছে এতিয়া হাইজেষ্ট মাৰ্ক কোনে পালে 25টো পালে এইটোকে কৈছো এতিয়া ইয়াত কৈছো যে 1 2 3 4 5 6 7 8 9 10 ঠিক আছে এতিয়া ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো য'ত নেকি এটাই সংখ্যা আছে এটাই সংখ্যা আছে নটো মই এইটোকে কৈ আছিলো এইটো নটো কি হয় এটাই ডিজিট আছে না ঠিক আছে মনত ৰাখিবা দেই ইয়াত কি হ'ব নটো অকল এটাই ডিজিট আছে ঠিক আছে কি হ'ব এতিয়া এটা সংখ্যাযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9 ঠিক আছে আৰু যদি এতিয়া 10টো কি বুলি ক'ম কেইটা সংখ্যা আছে আৰু এইটো কি হয় দুটা সংখ্যাযুক্ত আটাইতকৈ সৰু সংখ্যা কি হ'ব 10 হ'ব আৰু যেতিয়া আমি গৈ থাকিম তেতিয়া হ'ব এইটো দুটা সংখ্যাযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব 99 আৰু যদি তিনিটা সংখ্যাযুক্ত আটাইতকৈ সৰু সংখ্যা 100 এতিয়া আমি আগুৱাই যাওঁ পাৰিম নে ব'ল যাওঁ তেনেহ'লে চা 1ৰ পৰা লিখিলো 3 4 লিখি যাওঁ নেকি হা নালাগে গৈ আছো নহয় ইয়ালৈকে আমি পালো কলৈ পাম 900 গৈ আছো ঠিক আছে এতিয়া গৈ আছো দেই গৈ আছো না এতিয়া ইয়াত গৈ আছো এতিয়া কি কৰিছো এতিয়া কি সুধিম তিনিটা সংখ্যা থাকিব গৈ আছে না তিনিটা সংখ্যা থাকিব 4টা সংখ্যা থাকিব 5টা সংখ্যা থাকিব গৈ থাকিব 6টা সংখ্যা যুক্ত হ'ব যেতিয়া 1000 পাম তেতিয়া 4টা সংখ্যা হ'ব যেতিয়া 5000 পাম তেতিয়া 5টা সংখ্যা হ'ব ঠিক তেনেকৈ গৈ আছো এতিয়া মই সুধিছো তিনিটা সংখ্যা যুক্ত হ'ব ঠিক আছে তিনিটা সংখ্যা যুক্ত হ'ব আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব আটাইতকৈ ডাঙৰ সংখ্যা তিনিটা সংখ্যা যুক্ত 900 ব্ৰেণ্ডেড কাপোৰ কিনিছে হ'ল এইটো আটাইতকৈ ডাঙৰ তিনিটা সংখ্যাযুক্ত সংখ্যা আৰু যদি আমি আটাইতকৈ সৰু কি হ'ব 4টা সংখ্যাযুক্ত 1000 হ'ব 4টা সংখ্যাযুক্ত আকৌ যেতিয়া আমি তিনিটা সংখ্যাযুক্ত কি হ'ব 999 হ'ব এতিয়া যদি 4টা সংখ্যাযুক্ত বুলি কওঁ কি হ'ব 4টা সংখ্যাযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা কৈ যা 9,999 হ'ল এইটো হ'ব কি 9,999 এইটো কি হ'ব 4 ডিজিট নাম্বাৰ যিটো আটাইতকৈ বিগেষ্ট হ'ব বা লাৰ্জেষ্ট হ'ল
এতিয়া চাৰিটা সংখ্যাযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ল 9,999 9,999 দেই এতিয়া আমাক কুৱেশ্যনত কৈছে 999 এইটো 429 আৰু এতিয়া আকৌ চাৰিটা সংখ্যাযুক্ত কি পাঁচটা সংখ্যাযুক্ত আটাইতকৈ সৰু সংখ্যা কি সৰু সংখ্যা উম, 5টা উম, 10 হা 10,000 মই নকৰি কৈ চাই দেখো মই নামাৰো ঠিক আছে নামাৰো কিন্তু হোমৱৰ্কটো নিজে কৰিলে ভাল হয় আমাক ইয়াত কি কৈছে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 36 ডিভাইড 18 20 34 ডিভাইড হ'ল এতিয়া কি কৰিব লাগিব জ্ঞান গম পোৱা নেকি জ্ঞান গম পোৱা নেকি কি কৰিব লাগে কেলকুলেশ্যনটো কি কৰিলে ভাল হ'ব एलसीएम निकालो আটাইতকৈ ডাঙৰ সংখ্যা বলে ন एलसीएम है जो रो है চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 18 24 আৰু 36 এতিয়া আমি কি উলিয়াম ইয়াত एलसीएम উলিয়াম हाँ 18 24 আৰু 36 কি যাম मेरे बताओ আৰু যদি এডভান্স লেভেল তখন তুমি কৰিলি এতিয়া উপলে গব কি এদি কৰে হা 4 প্ৰাইম নহয় হা 6 সিরিজ যাব কিন্তু 6 ও প্ৰাইম নহয় অকল প্ৰাইম নাম্বাৰ লাগে प्राइम 18 এদি তো কাৰণে যায় 20 किलो 6 অপশনৰ পাছত আহিব দেই 3 6 গুণ 30 हो गए हाँ হ্যাঁ এটা দে 3 6 গুণ 18 3 8 গুণ 24 3 12 36 হল ক 2 3 গুণ 2 into 3 2 তিনটা কথা যোগ করেন 2 3 গুণ 6 2 into 4 4 into 2 সারি দুটা করে যোগ লাগ 2 4 গুণ 8 আর 2 6 গুণ ফল 2 से হ্যাঁ 12 কমে যায় কেন এটা কি করে 3 তাপস কত 3 গুণ निगल 3 সারি আসবো 3 2 গুণ निगल 6 হল 2 আনিছো दो 2 2 কিমান 2 into 2 4 4 1 আহিব ঠিক আছে এটা একর লাগবে হল এটা কি কি আহিব ইয়ার কি কেমন কি আছে সিরিয়াল কি কই যায় 2 और 3 into 2 কেটা আছে দুইটা সাইড 2 3 टा তিনি কেটা আছে ফল 3 অ 3 দুটা তিনি লিখাত দিয়া নিদিবি ইয়াত চা সেইকাৰণেতো মই এনেই দিয়া নাই মই যাতে ইয়াত ধ্যান দি যাওঁ তাৰপিছত যদি ডাউট থাকে তেতিয়া এইটো কেনেকৈ হ'ব দুটাটো ছয় হ'ব দুটাটো ছয় হ'ব 6 নহয় পূৰণ হ'ব 2 পূৰণ 2 আৰু এতিয়া মই আকৌ 2 ৰাখি পূৰণ কৰি দিওঁ ফল কিমান হ'ব 2 2 গুণ 2 4 গুণ 3 8 গুণ 3 8 গুণ কৈ যা 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 3 9 3 5 15 3 গুণ 18 3 8 গুণ 3 4 গুণ 21 3 8 গুণ প্লাস 3 গুণ 24 এইটো যেতিয়া পূৰণ কৰিলো 24 পালো 24 into 3 তাপস 24 72 কেনেকে পালো গম পালে না কি হয় এলসিএম হয় উৰি গৈছে নে নেকি নাই যা নাই যোৱা উৰি গৈছে নেকি মাই গেছ ক'ত? মাথাৰ তল আমাৰ এলসিএম কিমান পালো 72 হ'ল এতিয়া এলসিএম পালো হয় কিন্তু এলসিএম এতিয়া 72 কেইটা সংখ্যা আছে ইয়াত এটা সংখ্যা আছে চাই ভাল লাগিছে বাৰু ইয়াত কেইটা সংখ্যা আছে ধ্যান কৰ দুটা সংখ্যা আছে আমাক কি কৈছে চাৰিটা সংখ্যাযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা লাগে চাৰিটা সংখ্যাযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা হ'ল
এটা চাৰিটা সংখ্যা যুক্ত এতিয়া আমাক কি লাগে চাৰিটা সংখ্যা যুক্ত ডাঙৰ সংখ্যাটো উলিয়াব লাগে কি কৰিম এতিয়া বিচাৰি যাম এতিয়া ঠিক আছে ইয়াৰ পৰা 1ৰ পৰা লিখি পিনি 9999 লিখিম লিখিম সেই লিখো নালাগে নালাগে টাইম হা? ৱেষ্ট হ'ব লিখ ন বহুত 100 লৈকে লিখিছোহে এতিয়া কি কৰিম 9999টো ইয়াৰটোতো বাৰ নাযাব কি কৰিম এতিয়া লিখি লওঁ কি কৰিব লাগে মই কৈ কৈছো দেই লিখাটো পাছত লিখিবি 9999 এইটো কি হয় ওপৰত এইটো কি হয় আটাইতকৈ ডাঙৰ হৈ ডাঙৰ হয় এতিয়া এইটো দি ডিভাইড কৰিম মই কৰিছো ডিভাইড কৰিম বুলি এতিয়া তাপসকৈ কেলে ডিভাইড কৰিম মই তই ডিভাইড কৰিব নালাগে মই কৰিম কিন্তু কেলে ডিভাইড কৰিম 72 লগত যোনটো ফোন কৰিম উম, তেতিয়া 9 এই চাৰিটা ডিজিট ডাঙৰ সংখ্যাটো ওলাব লাগে উম, সেইকাৰণে এইকেইটা হা সেইকাৰণে ডিভাইড কৰিম এতিয়া 71 এইটো কিমান বাৰ যাব দুটা সংখ্যা ল'ব লাগিব 72 হ'ল 9 আহিব তললৈ 9 আহিব তললৈ হ'ল হৰণ কৰিব জানিবা নহয় হৰণ কৰিব জানো নহয় ইমান ভালকে নাজানো নকওঁ দে নিশিকিবা দেই শিকিম কেতিয়া শিকিব আজি পাই আজিৰ পৰা 9 পৰা 2 গ'লে নপাতি গ'ল অ। 7 9 পৰা 7 গ'লে ঠিক আছে 9 - 7 9 - 7 অ। 3 Very good. এ Second piece দে 4 4 দে আৰু second piece দে এতিয়া দে 9 - 7 9 को 7 को माइनस कर তিনি ভালকে কিবা কৰি কাউন্ট কৰ না হা 2 সেকেন্ড পিস এই নেমাৰে চেক খুজি 9 পৰা 7 গলে এটা কি এৰি যাব এইটো 72 এতিয়া এইটো নাযায় তিনটা ডিজিট ল'ব লাগিব ৰেজা পাব না পাই এতিয়া কি এৰি যাব 80 দি নাযায় 2 এৰি কম হ'ব 4 2 গুণা 4 7 গুণ 29 3 এৰি যাব 3 2 গুণ কিমান উত্তৰ 3 2 গুণ 3 7 গুণ সাউন্ডটো কমি যায় 9 9 পৰা 6 গলে 9 পাছ হৈ গ'লে 9 - 3 or 9 - 6 পাছ হৈ গ'লে 7 - 1 7 - 1 Ah. 6 7 - 2 yeah 7 - 2 এতিয়া এইটো কি এৰি যাব এইটো 3 যদি যায় 216 হ'ব ইয়াৰ ডাবল হলে 6 7 গুণ 42 6 দি 6 কে ওপৰ হ'ব লাগিব পাছেদি 5 এদি কম হ'ব 5 7 গুণ 35 হ'ব 3 গুণ কিমান এটা হ'ব আইডিয়া লগা 10 এদি কৰিলে 700 পাৰ হ'ব 9 এদি কৰিলে 96 9 এদি নাযাব 8 এদি যাব 8 দুগুণ কিমান নিলিখিবা এইটো চাই লোৱা। 8 দুগুণ কিমান বুলি কয় 7 8 গুণ 7ৰ লাইনটো পাই যায় 7 into 8 হৈ যায় 7 into 8 পাৰিবা নেকি 7 8টা কথা 7 plus 7 7 plus 7 14 হ'ব এনেকৈ 8 7 নাম্বাৰ ওপৰ তাপস কো 8 7 গুণ 7 8 গুণ 4 8 গুণ হ্যাঁ 56 56 হ'ল একটু 1 হ'ল মাইনাস কৰি এতিয়া 9 পৰা 6 গ'লে 3 13 পৰা 7 গ'লে ওপৰ 13 পাছ হৈ গ'লে 7 গ'লে 13 পাছ গ'লে হ'ল এতিয়া 72 এদি এইটোক ডিভাইড কৰোতে 138 গৈছে আৰু ইয়াত লাষ্টত গৈছে এইটো কি বুলি কয় কি শেষ এইটো এটা ৰিপিট কৰ এইটো কি বুলি কয় ওপৰত যিটো নেকি আনসাৰ ওলাই কি এইটো আনসাৰ এইটো আনসাৰটো কি বুলি কয় লিখিছা আৰু
বাকফল ভাই তবে একেবাৰে আনসাৰটো বাকফল আছে নে নহয় ভাগফল হয় ফলে হয় ভাগফল হয় বাকফল ভাগফল তেনে 72 য'ত আছে এইটো ভাজ্য আৰু ভিতৰটো ভাজক আৰু তলৰটো ভাগে হ'ল এইটোৱে চোৱা এইটো সংখ্যাটো কি হ'ল এইটো দি বাৰ নাযায় আৰু এইটো কি হ'ল এতিয়া এইটোৱে আমাক বৰবাদ কৰি আছিলে মানে কেলে বৰবাদ কৰিলে বৰবাদ কৰিলে এইটো 4টা সংখ্যাযুক্ত আছিলে য'ত নেকি এইটো 72 দি যদি ডিভাইড কৰি এইটো ওলাই বাকী ৰৈ যায় এতিয়া আমাক কি কৰিব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব এতিয়া এইটো নহয় জানো এইটো ইয়াৰ পৰা এইটো বিয়োগ কৰিব লাগিব হ'ল আৰু যদি এইটো বিয়োগ কৰিব মন নাই কি কৰিবি এইটো আৰু এইটো অকল পূৰণ কৰিবি এইটো আৰু এইটো যেতিয়া পূৰণ হ'ব তেতিয়া আটাইতকৈ ডাঙৰ 4টা সংখ্যাযুক্ত সংখ্যাটো ওলাব যিটো নেকি এইটো দি কাটি যাব হ'ল আৰু যদি এইটো বিয়োগ পূৰণ কৰিব মন নাই তেতিয়া ইয়াৰ পৰা এইটো বিয়োগ কৰিবা তেতিয়া আনচাৰ ওলাই যাব হ'ল এতিয়া কি কৰিম মাইনাছ কৰিম 9999 পৰা 63 মাইনাছ কৰক ধ্যান 9 minus 3 और लालापन किती 9 minus 3 लाभ आपका 9 minus 3 9 का 3 minus 2 বিয়োগ কৰ No 9 पर 3 minus কৰ 6 6 উৎপল 9 পৰা 6 minus কৰ এনেকুৱা 6 মাইনাছ কৰি হা तू नक्की কাৰ লগত গৈছ তই দে দুখৰ আনচাৰৰ লগত দে উঠা লেকচাৰ ক্লাছত মাৰ খাব লাগে 9 minus 6 কৰ ইয়াত কোন কোন আহিব ন আৰু ন হ'ল এইটো কি হ'ব 4টা সংখ্যাযুক্ত সংখ্যা হ'ব যিটো নেকি এইটো দি বাৰ ভাগ খাই যাব বাৰ খাই যাব ঠিক আছে এইটো আমাৰ আনচাৰ হ'ব এইটো ইয়াত যিটো নেকি মেথড 1 বুলি ক'ব পৰা যায় আৰু যদি এইটো বিয়োগ কৰিব নাজানো কি কৰিবা প্ৰথমটোতো জানিবা জানিম উৎপল 2 গুণ 2 গুণ কৰিব 2 3 গুণ 2 3 গুণ হা 2 গুণ 6 আৰু 6 দিওঁ হাফ দিব লাগিব একটো কলা 2 গুণ 2 গুণ 2 4 গুণ তাপস কৰিব কিমান উৎপল 5 আৰু 3 4 গুণ কিমান উৎপল 3 7 গুণ 3 7 গুণ হা এই মনতে 21 21 হ'ব আৰু এই 5 টো কৰি কিমান হ'ব 26 কৰিব 2 7 गुण 7 ध्यान 7 into 1 बाबू का मन दुख रहा है मेरे बाबू मार खाने से अच्छा होता है हाँ नहीं भी दो तारा ना कभी का असुद दो ना नंबर ना तुम दादा वालों दंदों पर काट दो ना नकर भी एक और लाइक बैठे को ऊपर 7 गुण আৰু প্লাস 9 প্লাস 2 কিমান হ'ব হ'ল 2 1 16 কৰিব 2 3 গুণ 6 7 2 গুণ 2 কি হ'ল হলো ঠিক চাইব 6 6 12 के 13 কৰিব 1 6 8 के 9 হ'ল এর পূরণ কৰিলে হয় ঠিক আছে কিবা ডাউট আছে নাই না উত্তর নাই না সঁচাটো মোৰ এটা ডাউট আছে আমি 999 কেলে হৰণ কৰিলো 72 লগত 72 এটি কেলে হরণ কৰিলো গুড কুৱেশ্যন এক্সাম্পল কি দিম এতিয়া ইভাতে দিও বুজি পালে হয় ইভাতে এক্সাম্পল দিও প্লাস বুজি পাব লাগে তোমাৰ লগৰে আছে না আছে এজনৰ আছে কিমান মানে এজনে 20 টকা খাব পাৰে এজন লগৰ এজনে 20 টকা খাব পাৰে 20 টকা খাব পাৰে ইজনে 30 টকা খাব পাৰে ইমান 20 টকা খাব পাৰে ইজনে
40 টকা খাব পাৰে 40 টকা ঠিক আছে উম। এতিয়া তোমাৰ ওচৰত আছে 500 টকা 500 টকা 500টো বেছি হ'ব নেকি 2 3 কিবা 200 টকা আছে 200 টকা এতিয়া ইহঁতক কিমান টকাকৈ দিলে ভাল হ'ব ইহঁতে যিমান কৈছে সিমানেই দিম তোমাৰ ওচৰত 200 টকা আছে এতিয়া তোমাৰ পৰা সি 500 টকা খুজিছে এজনে অ কি কৰিবি তেতিয়া তোমাৰ লিমিটেশ্যন 200 হয় মই ধাৰ ল'ম বেলেগ কথা। ধাৰ লোৱাৰ পাছত ধাৰ লোৱাৰ পাছত তাক দিম কি বোলে মই ধাৰ ল'লো তোমালোক এনজয় কৰা পিছত ভৰাই দিব ঘূৰাব নালাগে তোৰ বাৰ্থডে হয় অ বাৰ্থডে 200 টকা আছে তোমাৰ 200 টকা আছে এতিয়া কিমান টকাকৈ দিব লাগিব এইটো 50 টকা মানে 200 টকা তোমাৰ ওচৰত আছে সেই 200 টকাটো ইহঁতক দিব লাগিব আৰু ইহঁতৰ সমান মানে ইহঁতে যিমান প্ৰয়োজন সেইটো দিলেই এজনক 20 টকাকৈ লাগে মানে 20 টকাৰ খাব পাৰে ছাপ'জ এইটো 20 টকাৰ বদলি 40 টকা দিলোঁ তাৰপাছত 60 টকা দিলোঁ এনেকৈ ঠিক আছে এনেকৈ গৈ 200 টকাৰ ভিতৰত কিমান টকা দিব লাগিব সিহঁতক 200 টকা দিব লাগিব অঁ 200 টকা সেই তেনেকৈ ঠিক আছে 200 টকা দিয়াৰ পাছত কিমান টকা বাচিব তোৰ ওচৰত কুৱেশ্যনটো কৰাৰ মতলব কি নহ'লে যদি এনেকুৱা কুৱেশ্যনে এক্সপেক্ট কৰে বুজিলোঁ বুলি ক'লেই কেলে নহ'লে 90 টকা দিম সিহঁতক এলচিএম উলিয়া 20 30 আৰু 40 এলচিএম উলিয়া পটাপট এটা বেতন কৰিব দিয়ে এলচিএম উলিয়া किमान हो गया रोके कोई फायदा नहीं है मेरे भाई केटा बजिले जाने कर जल्दी कर দেখিছে কিমান পালে হা কিমান পালে এলচিএম ওলাইছে নেকি চাই ল এইটো মৰিছে নালাগে বুজিলো বুলি কৈ থাকি এতিয়া মৰিছে ফুটবল কিৰি কাটিম ক দুইৰে আৰু কিৰি পাৰি দুইৰে আৰু বেছি বেলেগ নাযায় sorry এনেকুৱা আছে 5 4 গুণ 20 5 6 গুণ 30 5 8 গুণ 40 কিৰি যাব আৰু দুই 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 আৰু অকল 2 দুইৰে 2 গুণ 2 3 2 গুণ 4 কি আহিব 5 5 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 5 2 গুণ 10 2 গুণ 4 4 গুণ 40 3 into 40 3 into 40 কিমান হ'ব 3 4 গুণ কিমান 3 6 গুণ 3 6 গুণ 120 হ'ব হ'ল এতিয়া 120 হ'ব এইটো যদি এতিয়া তোমাৰ ওচৰত কিমান আছিলে 200 টকা আছিলে 200 টকা আছিলে এতিয়া তুমি কি কৰিবা 200 টকা লিমিট আছিলে এতিয়া কি কৰিবি ইহঁতক মুঠতে 120 টকা দিব লাগে এতিয়া এবাৰে দিবা 20 টকা খোৱাজনে 20 টকা দিব মানে 20 টকা পাব ঠিক তেনেকৈ 120 টকা আছে এই 120টো এতিয়া কোনে কিমান টকা পাব ক কিমান বাৰ পাব কিমান টকা পাব কিমান বাৰ পাব কিমান টকা পাব ঠিক আছে ক্লাছ ৰিভাৰ্ছ মাৰিছে দেই মই আগতে কৈছোঁ আজিৰ ক্লাছ ইমানতে আহিব ঠিক আছে থেংক ইউ